নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। যিহেতু আজি মোৰ অভিমুখ এটা দীঘলীয়া ৰাস্তা, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, সুন্দৰকৈ চাব। কাৰণ আজি মই গুৱাহাটী আহিছিলোঁ। গুৱাহাটী আজি মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ ওলাইছোঁ। আপোনালোককো ভিডিঅ'টো মই দেখাব বিচাৰিছোঁ সম্পূৰ্ণভাৱে। আপোনালোকে ভিডিঅ'টো সুন্দৰকৈ চাব, সম্পূৰ্ণ ভিডিঅ'টো চাব। মোক কিন্তু ভিউজৰ বা কিবা নহয়, আপোনালোকে যিহেতু মন্দিৰভাগ চাব, যিসকলো আচলতে মা কামাখ্যা মন্দিৰ অহা নাই তেওঁলোকে নিশ্চয় ভিডিঅ'টো চাব সুন্দৰকৈ। ভাল লাগিলে এটা লাইক, এটা কমেণ্ট কৰিব, ভাল লাগিব মোৰ। আৰু তেওঁলৈ বুলি, মালৈ বুলি যাতে আপোনালোকে এটা সুন্দৰ এটা কমেণ্ট কৰে। যিহেতু মই দীঘলীয়া ৰাস্তাটো মই অকণমান দেখাব বিচাৰিছোঁ আপোনালোকৰ মাজত। আমি ৰাস্তাটো ইমান ওপৰলৈ উঠি আহি আছোঁ, আচলতে ভয়ো লাগিছে। ইমান ওপৰত যে মা কামাখ্যা মন্দিৰভাগ যে আছে, আৰু নিশ্চয় যিসকল অহা নাই মা কামাখ্যা মন্দিৰ নিশ্চয় আপোনালোকে দৰ্শন কৰিবলৈ আহিব। মই আজি আহিছোঁ যিহেতু মন্দিৰত পোৱাগৈ নাই, কিন্তু মন্দিৰত নাপাওঁতে আচলতে মনটো ইমানেই ভাল লাগিছে যে মোৰ আজি মনৰ কামনা পূৰ্ণ হ'ল। যিহেতু মা দেউতা ককা আইতাহঁতৰ মুখে শুনি আছোঁ, যিহেতু আমাৰ ঘৰৰ যিসকল খুৰা তেওঁলোকৰ হয়তো মুখে শুনি আছিলোঁ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব লাগে। বহুত বছৰ আচলতে মই আহিম বুলি ভাবি থকা আজি মোৰ মনৰ কামনা পূৰ্ণ হ'ল। ভাল লাগিছে। যিহেতু মই আজি বহুত কষ্টৰ মাজত আহিছোঁ, কিন্তু এটা কথা, মই ডাঙৰ কথা এটা কওঁ, মায়ে আপোনাক মাতিব লাগিব। সঁচাকৈ মায়ে আপোনাক মাতিব লাগিব। কামাখ্যা দৰ্শন কৰিবলৈ মায়ে আপোনাক মাতিব লাগিব, তেতিয়াহে আপুনি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ কিন্তু আহিব পাৰিব। আপুনি হাজাৰ ভাবি থাকিলেও কিন্তু দৰ্শন কৰিব নোৱাৰে। কাৰণ তাকে মই ভিতৰৰ পৰিৱেশবিলাক দেখাম, অলপ সুন্দৰকৈ চাওক। বৰ্তমান আমি যিহেতু কামাখ্যা মন্দিৰ পালোহি, কামাখ্যা মন্দিৰ ফ্ৰণ্টতে যিহেতু চাকি লৈ লৈছোঁ, যিহেতু মই তাতে শৰাইখন দিম বুলি ভাবিছিলোঁ। শৰাইখন দিম বুলি ভাবি বৰ্তমান কামাখ্যা মন্দিৰত লৈ মই চব দেখাব বিচাৰিছোঁ, ল'লোঁ। আৰু যিহেতু বাহিৰৰ যিটো পৰিৱেশ, মানে কামাখ্যা মন্দিৰ যিটো বাহিৰৰ পৰিৱেশ আচলতে বহুত ভাল। তাকে আমি চাকি তাকি লৈ যাবলৈ লৈছোঁ। মই যিটো বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, মানে যে ওপৰলৈ কিমান ওপৰলৈ উঠি যাব লাগে চাওক। মই অলপ দেখাব বিচাৰিলোঁ, মানে ইমান দেখাব নোৱাৰিলোঁ ভালকৈ, কিন্তু হ'লেও যিমানখিনি পাৰিছোঁ দেখাইছোঁ। যিসকলে কামাখ্যা মন্দিৰ ভাগত যিসকলে স্মৰণ কৰিব পাৰে, মই এনেকৈ দেখাইছোঁ। যিটো আমাৰ কামাখ্যা মন্দিৰৰ যিটো মেইন জেগা, তাতে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ মাজত। যিখিনি ইয়াতে চব মানে বহি আছে, যিসকল দূৰণি মানুহ আছে, এইখন গেট দেখিছেনে? গেটৰ ভিতৰেদি লাইন পাতি বেলেগ। ৰাতিপুৱা যদি আপুনি কেনেবাকৈ 10টা-11টাত যদি পালেগৈ, একদম 7টা-8টা বাজি যাবগৈ, মানে তেওঁ মেইন জেগাত পোৱালে। আৰু যিহেতু বাহিৰৰ অকণমান পৰিৱেশটো মই দেখাইছোঁ, ইয়াতে মানে যিসকল মন্দিৰ টিলিঙা কাপোৰ চাপোৰ তেওঁলোকে দান দিয়ে, আৰু তাতে ৰখি থাকে পূজাৰী, তাতে আমি দিলোঁ। অকণমান বাহিৰৰ যিহেতু ষ্টেপখিনি মই দেখাব বিচাৰিছোঁ, বহুত পুৰণি। আৰু কামাখ্যা মন্দিৰৰ মানে বেকত, মানে বেক চাইডে, লেফ্ট চাইডে যিসকলে কৈছে গম পাইছে, তাতে পুখুৰী ভাগ আছে। ইমান সুন্দৰ, ইমান ভাল লগা ঠাণ্ডা পৰিৱেশ। তাত কিছু সময় কটালোঁ। তাতে ওচৰতে মা আছে, তাতে আমি সেৱা কৰিলোঁ। যিহেতু মই পুখুৰীটো আপোনালোকক দেখাব বিচাৰিছোঁ কামাখ্যা মন্দিৰৰ। অকণমান চাৰিওপাশে মই অকণমান দেখালোঁ। ষ্টেপখিনিত বহুত মানে সুন্দৰ, আচলতে বহি থাকিলে ঠাণ্ডা, জেগাটো বহুত পৰিৱেশবোৰ ইক' আহে, ভাল এটা পৰিৱেশ। আৰু তাৰ পাছৰখিনি মই অকণমান দেখাব বিচাৰিছোঁ, যিহেতু মই পুখুৰীৰ পৰা গ'লোঁ, তাতে মই মোৰ নিজৰ চেহেৰাটো অকণমান দেখালোঁ, যে মই যে গৈছোঁ নাই, সেইটো মেইন ডাঙৰ কথা। যে আমি লোকৰ ভিডিঅ' দিব পাৰোঁ, কিন্তু মই যে গৈছোঁ, সেইটো কাৰণে ময়ো এটা অকণমান মোৰ চেহেৰাটোক লৈ অকণমান ভিডিঅ' দেখালোঁ। কামাখ্যা মন্দিৰভাগ চাওক, আচলতে চালেও চাই থাকিবলগীয়া এটা প্ৰাকৃতিক দৃশ্য। আচলতে মা যি মহিমা, আচলতে আমি যাব লাগে। কামাখ্যা মন্দিৰত যিসকল আচলতে যোৱা নাই তেওঁলোকে নিশ্চয় যাব লাগে। তাত গ'লেহে আচলতে গম পোৱা যায় যে পৰিৱেশটো কেনেকুৱা। মই এনেকুৱা হয়, তাত কামাখ্যা মন্দিৰত যেতিয়া আমি সোমোৱাৰ পিছতে শৰাই দিবলৈ বৰ্তমান সোমোৱা নাই, কিন্তু আমি সোমাম। তাত এটা ভাল গোটেই মন্দিৰভাগত আমি 3 পাক ঘূৰিব লাগে। আমি তাতে ঘূৰিলোঁ 3 পাক, 3ফালে এপাক ঘূৰিছিলোঁ। মই তাতে ভিতৰলৈ যোৱাৰ আগতে মানে ইমানখিনি লাইন পাতিবলগীয়া হয় ন, বহুত লাইন পাতি থাকে, কিন্তু মই গোটেই 4 ৰাউণ্ডটো ঘূৰিছিলোঁ। চাওক মই ইয়াতে লাইন পাতি আছোঁ, বেলেগে আচলতে লাইন পাতি গৈ আছে। তাৰ বেকতে মই ভিডিঅ' কৰিলোঁ অকণমান। তাৰ লাষ্টত মই আছোঁ। বহুত দেৰি পাছত মই এইটো মেইন গেটখন যেতিয়া খুলি দিছে, যিহেতু মই শৰাই এখন দিছিলোঁ, শৰাই এখন দিবৰ কাৰণে মই সোমাইছিলোঁ তাতে মেইন গেটখন। কাৰণ ভিতৰৰ পৰিৱেশটো মই দেখাব নোৱাৰিলোঁ, কাৰণ তাত কেমেৰাই এলাও নাই।
আৰু মই সেইকাৰণে বাহিৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাইছোঁ যে মা কামাখ্যাৰ যোৱাসকলে গম পায় তাত মহিমা, তাত মনটো ইমান ফ্ৰেছ লাগে। যিমান দুখ থাকিলেও, যিমান সুখ থাকিলেও আচলতে পৰিৱেশ গ'লে ইমান সুন্দৰ লাগে, ইমান ভাল লাগে। সেই পৰিৱেশটো আপোনালোকক দেখালোঁ। যিসকলে গৈছে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব। আৰু যিসকলে যোৱা নাই তেওঁলোকক মই অনুৰোধ কৰোঁ, মা কামাখ্যা মন্দিৰ যাওক, তেওঁক দৰ্শন কৰক। তেওঁক আমি সদায় দৰ্শন কৰিবলৈ স্মৰণ কৰোঁ, কাৰণ মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি। মই বাহিৰৰ পৰিৱেশটো অকণমান দেখালোঁ আপোনালোকক, যে আমি তাৰপৰা ওলালোঁ বৰ্তমান। ওলোৱা যিটো আমি তলৰ পৰা যেতিয়া ওপৰৰ পৰা যেতিয়া নামি আহিছোঁ, মানুহৰ যি ভিৰ, আচলতে কি ক'ম, মই নিজৰ মনৰ কামনা পূৰ্ণ হ'ল। আচলতে বহুত দিনৰ পৰা ভাবি আছোঁ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিম বুলি, কিন্তু মা কামাখ্যা মন্দিৰ দৰ্শন কৰি আচলতে মনটো বহুত ভাল লাগিল। মোৰ ভিডিঅ'টো ভাল লাগিলে নিশ্চয় আপোনালোকে লাইক শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ। ধন্যবাদ।